সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত খ্ৰিং খ্ৰিং বাইথ পূজা উপলক্ষে সোণোৱাল কছাৰী লোকসকলৰ মাজত ব্যাপক উৎসাহ মৰাণৰ সমীপৰ খোৱাং আঠাবাৰীস্থিত খ্ৰিং খ্ৰিং বাইথ মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে খ্ৰিং খ্ৰিং বাইথ পূজা আজি অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ খ্ৰিং খ্ৰিং বাইথ পূজা এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আৰু পশ্চিম ডিব্ৰুগড় খ্ৰিং খ্ৰিং বাইথ পূজা সমিতিৰ সহযোগত মৰাণৰ খোৱাং আঠাবাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দেওবাৰে দেও নমুৱা কাৰ্যসূচীৰ পিছতে সোমবাৰে অনুষ্ঠিত হৈছে মূল পূজা চাৰিমুঠি জীৱৰ মংগল কামনাৰে খ্ৰিং খ্ৰিং বাইথ দেৱতাৰ ওচৰত সেৱা জনাইছে সোণোৱাল কছাৰী লোকসকলে মংগলবাৰে সোণোৱাল কছাৰীসকলৰ বিহু নমুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব ইয়াৰ পিছতে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মন্ত্ৰী বিমল বৰা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়া কেইবাগৰাকী জনগোষ্ঠীৰ নেতা উপস্থিত থাকিব খ্ৰিং খ্ৰিং বাইথ পূজাক লৈ এতিয়া সোণোৱাল কছাৰী লোকসকলৰ মাজত ব্যাপক উৎসাহ ওং খ্ৰিং বাইথ দেৱতাই নমঃ খ্ৰিং খ্ৰিং বাইথ পূজাৰ এবাৰ অসম চৰকাৰৰ উদ্যোগত আমাৰ পশ্চিম ডিব্ৰুগড় খ্ৰিং খ্ৰিং বাইথ পূজাৰ আমাৰ কেন্দ্ৰস্থল আঠাবাৰীস্থিত বাইথ মন্দিৰত এবাৰ আয়োজন কৰা হৈছে এই তিনিদিনীয়াকৈ আয়োজন কৰা বাইথ পূজাৰ যোৱাকালি সন্ধিয়া আমাৰ দেও নমুৱা বা দেৱতাৰ আহ্বান কাৰ্যসূচীটো ইয়াৰ ভক্তবৃন্দৰ জৰিয়তে ইতিমধ্যে সমাপন হৈ গৈছে আৰু আজি পুৱাৰে পৰা আমাৰ যি নীতিগত নিয়মৰ মাধ্যমেদি আমাৰ পূজাৰ ভাগ আজি ইতিমধ্যে আৰম্ভ হৈছে আৰু দুপৰীয়া ভাগলৈকে গোটেই পূজা চলি থাকিব আৰু কাইলৈ আমাৰ মুকলি সভা আৰু সাংস্কৃতিক দলৰ জৰিয়তে বিশেষকৈ সোণোৱাল কছাৰী আমাৰ সাংস্কৃতিক যি হুঁচৰি আছে সেই হুঁচৰি হাইদাং গীতেৰে আমি আহ্বান কৰা হ'ব আৰু বিহু আদৰণি জনোৱা হ'ব আৰু তাৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব মুকলি সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত থাকিব আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থকা কথা আৰু বিশেষভাৱে সোণোৱাল কছাৰী জাতীয় সংগঠন আৰু আমাৰ সমভাৱাপন্ন অন্যান্য জনগোষ্ঠীয় জাতীয় সংগঠনৰ মুৰব্বীও কাইলৈ মুকলি সভাখনত অংশগ্ৰহণ কৰাৰ কথা গতিকে আমি অহা কাইলৈ দিনজোৰা কাৰ্যসূচী আয়োজন কৰা আমাৰ মুকলি সভা আৰু অন্যান্য অনুষ্ঠানবিলাক ৰাইজৰ সকলোৰে সহযোগত খুব সুন্দৰভাৱে সমাপন হ'ব বুলি আমি আশা কৰিছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাৰ খ্ৰিং খ্ৰিং বাইথ দেৱতাই আমাক অনুমতি দিব এইখিনিকে আমি আশা কৰিছোঁ।